নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছলৈকে। আজি আমি আৰম্ভণি কৰিম অলৰেডি এই চেপ্টাৰটো আৰম্ভণি কৰা হৈছে যেটো ক্ষমতাৰ বিকল্প কেন্দ্ৰ বা সমসাময়িক শক্তিৰ কেন্দ্ৰ আৰু তোমালোকৰ কিছুমান কিতাপত থাকিব পাৰে অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল বুলিও থাকিব পাৰে বা কিছুমানত আছে যে কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ, কিছুমানত এনেকে আছে, কিছুমানত আছে অসমীয়াত হলে সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল বুলি আছে আৰু কিছুমান কিতাপত আছে অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল বুলি আছে। এই চেপ্টাৰটো যেটো তোমালোকৰ অধ্যায় 2 হিচাপত দিয়া হৈছে কিন্তু আমি ভিডিও হিচাপত ইয়াতে অধ্যায় 3 কৰা হৈছে কাৰণ আমি ফাৰ্স্ট চেপ্টাৰটো ষ্টাৰ্ট কৰিছিলো শীতল যুদ্ধক লৈ পেলাই আৰম্ভণি কৰিছিলো, দ্বিতীয়টো ষ্টাৰ্ট কৰিছিলো যেটো দ্বিতীয় বিশ্বৰ বিভাজন ডিসইন্টিগ্ৰেশন অফ দ্য সোভিয়েট ইউনিয়ন আছে সেইটো চেপ্টাৰ ষ্টাৰ্ট কৰিছিলো, শেষ কৰা হৈছে, কোৱেশ্চন এনসাৰ বিলাক দিয়া হৈছে। যদি কোনোবাই ক্লাছ বিলাক চোৱা নাই তেতিয়াহলে প্লে লিষ্টত গৈ চাব পাৰে, এইটো চেনেলৰ প্লে লিষ্টত গৈ পেলাই এইচএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স বুলি এটা প্লে লিষ্ট আছে, সেই প্লে লিষ্টত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ চাব পাৰে গোটেইখিনি ভিডিও। এতিয়ালৈকে 5টা মান ভিডিও কৰা হৈ গৈছে আৰু সিলেবাসটোৰ বিষয়ে আপোনালোকে অলৰেডি জানে, ইন্ট্ৰোডাক্টৰি ভিডিওত মই কৈ দিছো কেনেকুৱাকে ভিডিও বিলাক কৰা হয়, গোটেইখিনি বিষয় অলৰেডি আলোচনা কৰা হৈ গৈছে, আপোনালোকে জানে। এই গতিকে এই চেপ্টাৰটোৰ এটা ক্লাছ অলৰেডি কৰিছো আমি যত আমি ইউৰোপিয়ান ইউনিয়নৰ বিষয়ে আলোচনা কৰিছিলো, ইউৰোপীয় সংঘৰ বিষয়ে আলোচনা কৰিছিলো, ইউৰোপীয় সংঘ কেনেকৈ এটা সমসাময়িক শক্তিৰ কেন্দ্ৰ হিচাপে বৰ্তমান সময়ত দেখা গৈছে বা 1991ৰ পিছৰ পৰা দেখা গৈছে এটা সমসাময়িক কেন্দ্ৰৰ মূল কেন্দ্ৰস্থল হিচাপে দেখা গৈছে, হেতুৰ বিষয়ে আমি আলোচনা কৰিছিলো। এতিয়া আজিৰ ক্লাছত আমি আলোচনা কৰিম এইটো চেপ্টাৰৰে সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল বা কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ, এইটো চেপ্টাৰতে আন এটা আমাক লাগে মূল কেন্দ্ৰস্থল হিচাপে এছিয়ান বা ফুল ফৰ্মটো হৈছে এছিয়ানৰ এছ'চিয়েশ্যন, এতে এছ'চিয়েশ্যন, এছতে হ'ব সাউথ, ইতে হ'ব ইষ্ট, এ ফৰ এছিয়ান এণ্ড এন ফৰ নেশ্যন। সো এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ এইটোৰ বিষয়ে আলোচনা কৰিম বা অসমীয়াত হৈছে দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা বা আসিয়ান, দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা। এইটো ফৰ্ম হৈছিলে 1967 চনত উইথ 5 ফাউণ্ডিং মেম্বাৰ্ছ, দোজ আৰ ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড। আপোনালোকৰ যদি মনত ৰাখিবলৈ অসুবিধা হয় কেইখনৰ প্ৰথম ফাউণ্ডিং মেম্বাৰ্ছ 5, এইটো 2 নম্বৰী বা 1 নম্বৰী প্ৰশ্নটো আহে কেতিয়াবা যে এছিয়ানৰ বা দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা সংগঠনটোৰ প্ৰতিষ্ঠাপক সদস্য 5খনৰ নাম উল্লেখ কৰা, তেনেকে 2 নম্বৰী বা 1 নম্বৰী প্ৰশ্নটো কেতিয়াবা আহে। গতিকে মনত ৰাখিবলৈ যদি অসুবিধা হয় এনেকে মনত ৰাখিব পি এম আৰু এছ, নেক্সট হ'ব আই আৰু টি। এই শব্দটো মনত ৰাখিব PMSIT, PMC, অৰ্থাৎ পিতে হৈছে প্ৰতিষ্ঠাপক সদস্য যিখন আছে ফিলিপাইনছ, পিতে ফিলিপাইনছ, এমতে হ'ব মালয়েছিয়া, এছতে হ'ব ছিংগাপুৰ, আইতে হ'ব ইণ্ডোনেছিয়া এণ্ড টিতে হ'ব থাইলেণ্ড। গতিকে এই 5খন দেশ হৈছে প্ৰতিষ্ঠাপক সদস্য, কিন্তু বৰ্তমান এছিয়ানৰ বা দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা সংগঠনটোৰ মুঠ সদস্য হৈছে 10খন দেশ মুঠ সদস্য ৰাষ্ট্ৰ হিচাপে আছে। বাকি কেইখন হৈছে BVLMC, ভিয়েটনাম আছে, তাৰপিছত ব্ৰুনেই আছে, লাওছ আছে, কেম্বোডিয়া আছে আৰু ম্যানমাৰ আছে। গতিকে এই 10খন হৈছে মূল সদস্য, গোটেইখনৰ নাম মনত ৰখাটো সম্ভৱপৰ নহ'ব পাৰে। গতিকে কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1967 চনত আসিয়ান স্থাপন কৰা হৈছিলে, চনটো মনত ৰাখিব, প্ৰতিষ্ঠাপক সদস্য 5খন মনত ৰাখিব আৰু মুঠ সদস্য টোটেল প্ৰেজেন্ট মেম্বাৰ্ছ এইকেইটা মনত ৰাখিব। এতিয়া আমি অবজেক্টিভৰ বিষয়ে বা আসিয়ানৰ যিটো মূল উদ্দেশ্য, আসিয়ান গঠন কৰাৰ মূল উদ্দেশ্যটো কি হ'ব পাৰে। যিকোনো আন্তঃৰাষ্ট্ৰীয় সংগঠন, ৰাষ্ট্ৰীয় সংগঠন বা যিকোনো আন্তঃৰাষ্ট্ৰীয় সংগঠন বা আঞ্চলিক সংগঠন গঠন কৰাৰ কিছুমান আঁৰৰ লক্ষ্য থাকে। গতিকে এছিয়ানৰ the objective of ASEAN are promote regional peace and stability, encourage economic growth among the member states, protect the sovereignty of member states,
prevent dominance by external powers, because as we all know China has many forcing influences among the member states of ASEAN. এতিয়া ASEAনৰ অসমীয়াত ক'বলৈ গ'লে ASEAনৰ মূল উদ্দেশ্যসমূহে হৈছে আঞ্চলিক শান্তি আৰু স্থিৰতা বজাই ৰখা, দ্বিতীয়তে ক'ব পাৰো অৰ্থনৈতিক বিকাশ আৰু উন্নতিক উৎসাহিত কৰা দেশসমূহৰ মাজত, আৰু সদস্য দেশসমূহৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰা, বাহিৰা শক্তিসমূহে বিশেষকৈ চাইনা চীনৰ কি দেখাবলৈ পোৱা যায় এই ASEAনৰ কিছুমান দেশ বহুত উন্নত আছে ASEAনৰ, যেনে সিঙ্গাপুৰ বহুত উন্নত, কিন্তু আন কিছুমান দেশ আছে যেনে লাওছ, ব্ৰুনেই, এইবোৰ হৈছে সৰু সৰু দেশ, ইমান উন্নত নহয়। গতিকে ASEAনৰ সদস্যকেইখন মিক্সড ষ্টেট বুলি ক'ব পাৰি, মিক্সড ৰাষ্ট্ৰ বুলি ক'ব পাৰো, ধনী আৰু দুখীয়াৰ মিক্সড ষ্টেট। গতিকে বাহিৰা শক্তি কিছুমানে কি কৰিছে, প্ৰভাৱ পেলাবলৈ বিচাৰে, চাইনাৰ বিশেষকে প্ৰভাৱ পৰা দেখা যায় ASEAনৰ দেশসমূহৰ ওপৰত। গতিকে ASEAনৰ মূল উদ্দেশ্যটো হৈছে বাহিৰা শক্তিসমূহে আঞ্চলিক আধিপত্য বিস্তাৰ নকৰিবলৈ প্ৰতিৰোধ কৰা, বাহিৰা শক্তিসমূহক প্ৰতিৰোধ কৰাটো হৈছে এটা মূল উদ্দেশ্য। এইদৰে ASEAN দক্ষিণ পূব এছিয়াত এটা গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তিৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। নেক্সট স্লাইডলৈকে আহো আমি। গতিকে ইয়াতে কোৱা হৈছে থ্ৰী পিলাৰ্স অফ এছিয়ান। হোৱাট আৰ দ্য থ্ৰী পিলাৰ্স অফ এছিয়ান? লেটস সি। ASEAN Security Community. First one is that ASEAN Security Community, which promote peaceful coexistence, conflict prevention. Next one is ASEAN Economic Community, which promotes free flow of goods, investment and skilled labor, economic integration. Third pillars of ASEAN is ASEAN Socio-Cultural Community, which encourage educational cooperation, cultural exchange, social development. গতিকে এটা সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল হিচাপে ASEAনৰ কিছুমান মূল তিনিটা স্তম্ভৰ ওপৰত গঢ় লৈ পেলাই গঢ়ি উঠিছে ASEAN। সেই তিনিটা মূল স্তম্ভ হৈছে যিটোৱে শক্তিশালী আঞ্চলিক সংগঠন হিচাপে গঢ়ি তুলিছে ASEAনক। সেই তিনিটা মূল স্তম্ভ হৈছে, প্ৰথমটো হৈছে ASEAN সুৰক্ষা সমাজ, যাৰ মূল লক্ষ্য হৈছে ASEAN সুৰক্ষা সমাজৰ শান্তিপূৰ্ণ সহাৱস্থান নিশ্চিত কৰা দেশসমূহৰ মাজত, সংঘাত প্ৰতিহত কৰা আৰু বিবাদ নিৰাময় কৰা, বিবাদ শান্তিপূৰ্ণ উপায়ে সমাধান কৰাটো হৈছে আন এটা মূল লক্ষ্য। ২ নম্বৰ মূল স্তম্ভটো হৈছে ASEAN অৰ্থনৈতিক সমাজ। এই অৰ্থনৈতিক সমাজৰ ASEAনৰ কিছুমান মূল উদ্দেশ্য আছে বা কিছুমান মূল যেনেকে পৰিৱৰ্তন আনিব বিচাৰে, সেইটো হৈছে সামগ্ৰীৰ মুক্ত চলাচল। এই যিকেইখন মেম্বাৰ ষ্টেট আছে, 10খন মেম্বাৰ ষ্টেট হয় ASEAনৰ, তেওঁলোকৰ মাজত এই 10খন দেশৰ মাজত সামগ্ৰীৰ মুক্ত চলাচল, ফ্ৰী ফ্লো অফ গুডছ উইদাউট টেৰিফছ এণ্ড টেক্স হ'ব লাগিব, বিনিয়োগ আৰু দক্ষ শ্ৰমিকৰ মুক্ত চলাচল হ'ব লাগিব, অৰ্থনৈতিক সংহতি বৃদ্ধি কৰা। আৰু থাৰ্ড পিলাৰটো হৈছে ASEAN সামাজিক সাংস্কৃতিক সমাজ। ইয়াৰে মূল উদ্দেশ্য কি যে শিক্ষা ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা, সাংস্কৃতিক আদান প্ৰদান আৰম্ভণি কৰা, সামাজিক উন্নয়ন প্ৰতিষ্ঠা কৰা দেশসমূহৰ মাজত। গতিকে এই স্তম্ভ তিনিটাৰ জৰিয়তে সদস্য দেশসমূহৰ জনসাধাৰণৰ মাজত ঐক্যতা, সংহতি আৰু বুজাবুজি আৰু সামাজিক অৰ্থনৈতিক উন্নতি নিশ্চিত কৰাত সহায়ক হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে থ্ৰী পিলাৰ্স, বাকি ভিতৰৰ বস্তুখিনি মনত নাৰাখিলেও মূল যি তিনিটা পিলাৰ্সৰ নাম হয় সেই তিনিটা মনত ৰখাটো খুবেই প্ৰয়োজন ছাত্ৰ ছাত্ৰীসকলৰ বাবে। সেই তিনিটা হৈছে ASEAN Security Community, the first one. Second one is that ASEAN Economic Community, and the third one ASEAN Socio-Cultural Community. অসমীয়াটো ঠিক তেনেদৰে আটাইখিনি মনত ৰখাটো অতি প্ৰয়োজন। নেক্সট স্লাইডলৈকে আহো এতিয়া। সো এতিয়া আমি নেক্সট আৰম্ভণি কৰিব পাৰো এতিয়া সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল হিচাপে আমি যদি কওঁ 1990ৰ পিছত যেতিয়া ডিসইন্টিগ্ৰেশন অফ দ্য সোভিয়েট ইউনিয়ন হৈছিলে, দ্বিতীয় বিশ্বৰ যেতিয়া ভাঙন হৈছিলে, তাৰ পিছত গোটেই বিশ্বক আমি কি বুলি ক'ব পাৰো, বহুমেৰু যুক্ত এটা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সৃষ্টি হোৱা বুলি ক'ব পাৰো। আমি এইটো ইউনিটৰ ফাৰ্ষ্ট ক্লাছত আমি আলোচনা কৰিছিলো এইটোৰ বিষয়ে। যে কি ক'ব পাৰো 1991ৰ পিছত যেহেতু কোল্ড ওয়াৰৰ সময়খিনি হৈছে আমাৰ 1945ৰ পৰা 1991লৈকে। এই 1945ৰ পৰা 1991লৈকে এই সময়খিনিক আমি শীতল যুদ্ধৰ যুগ বুলি জানো, য'ত কি আছিলে দুটা মূল শক্তিধৰ দেশে গোটেই বিশ্বত দপদপাই আছিলে। এটা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী সমাজ বা কেপিটেলিষ্ট,
আৰু আনটো হৈছিলে ইউএছএছআৰৰ নেতৃত্বাধীন এইটো হৈছে সোশিয়েলিষ্ট সমাজ বা কমিউনিষ্ট সোশিয়েলিষ্ট বুলি আমি ক'ব পাৰো আনটো হৈছে কিন্তু যেতিয়া ডিসইন্টিগ্রেশন হৈ থাকিল সোভিয়েত ইউনিয়নৰ যেতিয়া ভাঙন হৈ থাকিল বা দ্বিতীয় বিশ্বৰ যেতিয়া ভাঙন হল বুলি ক'ব পাৰি 1991ৰ পিছত তেতিয়া গোটেই বিশ্বখনক কিছুমান ৰাজনীতিবিদে বা কিছুমান পণ্ডিতে কি বুলি ক'ব বিচাৰে যে একমেৰু বিশ্ব বুলিও ক'ব পাৰে কাৰণ সোভিয়েত ইউনিয়ন ভাঙন হৈ থাকিল আৰু অনলি বিশ্বত দবদবাই থাকিল এটাই শক্তিধৰ দেশ এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কিন্তু আন কিছুমানে ক'ব পাৰে যে সেই একে সময়তে আন কিছুমান নতুন নতুন শক্তিৰ কেন্দ্ৰস্থল উৎপত্তি হৈছে যেটো আমি এই চেপ্টাৰটোত আলোচনা কৰি আছো প্ৰথমটো আমি আলোচনা কৰিলো ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় সংঘৰ বিষয়ে নেক্সটটো আমি আলোচনা কৰিলো এছিয়ানৰ বিষয়ে যেটো হৈছে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশনৰ বিষয়ে আমি আলোচনা কৰিলো অলৰেডি এতিয়া থাৰ্ডটো হৈছে যেটোৰ অবিহনে কন্টেম্পৰাৰী আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি পঢ়িবই নোৱাৰো সকলোতে চাইনাৰ প্ৰভাৱ বিৰাজমান আমাৰ যিকোনো ক্ষেত্ৰতে অৰ্থনৈতিক ক্ষেত্ৰত হোক ৰাজনৈতিক ক্ষেত্ৰ হোক তোমালোকে যদি অলিম্পিকত চোৱা অলিম্পিক ক্ষেত্ৰখনতে হোক বা যিকোনো খেলা ধুলা সকলো বস্তুতে কি দেখিবলৈ পাও চাইনাৰ প্ৰভাৱ দেখিবলৈ পাও আৰু চাইনিজ ইকনমি ইমান আগবাঢ়ি গৈছে সকলোবিলাক দেশতে বৰ্তমান চাইনিজ ইকনমিৰ প্ৰভাৱ দেখিবলৈ পাও আমি যদি মোবাইল যিবিলাক আমি মোবাইল ফোন ইউজ কৰো হয় ন সকলোতে চাইনা কি আছে চাইনিজ কোম্পানী বুলি কওঁ আমি ড্ৰেছেছ বিলাকৰ পৰা আদি কৰি শুজ সকলোবিলাক বস্তু যিকোনো বস্তুৱে হয় গতিকে এতিয়া কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ হিচাপে আমি কি আলোচনা কৰিব পাৰো চাইনা ৰাইজ অফ চাইনিজ ইকনমিজ চীনৰ অৰ্থনীতিৰ উত্থান এটা ব্যাকগ্ৰাউন্ড হিচাপত বা পটভূমি হিচাপত আমি ক'ব পাৰো যে the People's Republic of China was established in 1949 followed the socialist economic model initially slow growth until late 1970s চীন প্ৰজাতন্ত্ৰ তোমালোকে জানা নিশ্চয় 1949ত প্ৰতিষ্ঠা কৰা হৈছিল আৰম্ভণিতে চীনে অৰ্থনীতিটো এটা সমাজবাদী মডেল অনুসৰণ কৰিছিল আৰু এই ব্যৱস্থাবিলাক 1970 চনৰ শেষলৈকে অৰ্থনৈতিক বিকাশ তুলনামূলকভাৱে চীনৰ লেহেম গতিত আগবাঢ়িছিল তাৰ পিছত কি হল 1970sৰ পিছত late 1970sত আমি দেখিবলৈ পাও ইকনমিক ৰিফৰ্মছ ইন 1978 introduced by Deng Xiaoping নামটো মনত ৰাখিবা এই Deng Xiaoping কি কৰিছিল ওপেন ডোৰ পলিসি ইন্ট্ৰোডিউস কৰিছিল চাইনাত সো এইটো এক নম্বৰী প্ৰশ্নত আহিব পাৰে মই হয়তো নেক্সট ক্লাছৰ পৰা যদি এক নম্বৰী প্ৰশ্ন স্টাৰ্ট কৰো এই ইউনিটটো তাতে মই দি দিম যে who introduced the open door policy নামটো হ'ব Deng Xiaoping okay so the introduced by Deng Xiaoping open door policy market oriented reform special economic zone SEZ বুলি যেটো কোৱা হয় next ক'ব পাৰি encouragement of foreign investment in China যাৰ ফলত চীনৰ অৰ্থনৈতিক সংস্কাৰ আৰম্ভণি হল অৰ্থনীতি দুপদুপে আগবাঢ়ি আহিল বুলি ক'ব পাৰি 1978 চনৰ পিছত ডেং জিয়াওপিঙৰ নেতৃত্বত চীনত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰ কিছুমান আৰম্ভ হয় দুৱাৰ খোলা নীতি প্ৰৱৰ্তন কৰা হয় বজাৰমুখী সংস্কাৰ বিশেষ অৰ্থনৈতিক অঞ্চল স্থাপন কৰা হয় বৈদেশিক বিনিয়োগ উৎসাহিত কৰা হয় আৰু এই পদক্ষেপসমূহৰ ফলশ্ৰুতিত চীনৰ অৰ্থনীতি দুপদুপে আগবাঢ়ি আহিল বুলি আমি ক'ব পাৰো নেক্সট আমি আলোচনা কৰিব পাৰো চাইনা এজ এ গ্লোবেল পাৱাৰ এটা বৈশ্বিক শক্তি হিচাপে China has emerged as one of the most influential global power in the post-Cold War period due to its rapid economic growth, political influences, and expanding international presence. যাৰ ফলত কি হৈছে এটা শীতল যুদ্ধৰ পিছৰ সময়তে অৰ্থাৎ শীতল যুদ্ধৰ সময়ৰ পৰাই চাইনাই নিজকে প্ৰিপেয়াৰ কৰি আছিল প্ৰস্তুতি কৰি আছিল নিজৰ অৰ্থনৈতিক বিকাশত বহুতখিনি কাম কৰি আছিল চাইনাই যাৰ ফলত শীতল যুদ্ধৰ অন্ত হোৱাৰ লগে লগে চীনৰ আমি দুপদুপে আগবাঢ়ি যোৱা অৰ্থনৈতিক বিকাশ ৰাজনৈতিক প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত এটা যেটো চাইনাৰ যেটো প্ৰভাৱ এইটো বৃদ্ধি পোৱাটো আমি দেখিবলৈ পাওঁ এতিয়া ফাৰ্স্টলি প্ৰথমতে চীন আজি বিশ্বৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সমূহৰ ভিতৰত এটা বুলি ক'ব পাৰি 1978 চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰাৰ পিছত চীনত দ্ৰুত
ঔদ্যোগিক বিকাশ ঘটে আৰু বৈশ্বিক বা গ্লোবেল যেটো অৰ্থনীতিৰ কথা আমি ক'ব পাৰো গ্লোবেল ইকোনমি এ সিগনিফিকেন্ট কন্ট্ৰিবিউটৰ হিচাপে চাইনাক আমি ধৰি ল'ব পাৰো এটা গুৰুত্বপূৰ্ণ অৱদানকাৰী দেশ হিচাপত আমি চাইনাক ধৰি ল'ব পাৰো আমাৰ দেশবিলাকৰ বা গ্লোবেল যেটো ইকোনমিক হাৰ যেটো বৃদ্ধি পাইছে আমাৰ তাৰ ক্ষেত্ৰত Okay. Bottom today, China plays a pivotal role in global trade, investment, production, and making it a significant economic decision maker at the international level. বৰ্তমান চীনে বিশ্ব বাণিজ্য বিনিয়োগ আৰু উৎপাদন ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিছে আৰু এই সকলো দিশৰ বাবে চীন আন্তৰ্জাতিক পৰ্যায়ত এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সিদ্ধান্তকাৰী শক্তি হিচাপে পৰিগণিত হোৱাটো আমি দেখিবলৈ পাইছো Next slide to আৰম্ভ কৰো এতিয়া Secondly, China is a major exporter of manufactured goods. দ্বিতীয়তে চীন হৈছে বিশ্বৰ এটা মুখ্য উৎপাদিত সামগ্ৰীৰ ৰপ্তানিকাৰী দেশ তোমালোকে দেখিবা মোবাইল ফোন বিলাকৰ কথা মই অলৰেডি ক'লো মোবাইল ফোন বিলাক মেইনলি কি হয় চাইনাত উৎপাদনকাৰী চাইনাত ম্যানুফ্যাকচাৰ্ড হোৱা মোবাইল ফোন বিলাক আমাৰ দেশলৈকো আহে ভাৰতবৰ্ষলৈকো আহে এতিয়া ভাৰতবৰ্ষৰ লগত সম্পৰ্কৰ কথা আলোচনা কৰিলে তোমালোকে পাই যাবা অলপমান পিছত আমি আলোচনা কৰিম হেতু বিষয়ে গতিকে চীনক কি দেখা যায় বহু সময়ত বিশ্বৰ কাৰখানা as a factory of the world because it export large quantities of electronics machinery textile and consumer goods to the whole world okay its export led growth has strengthened its trade relations with countries across the world and increased its economic influences across the world or among the world in the world okay কি কৈছে যে চাইনাক বহুমান বিশ্বৰ কাৰখানা বা ফ্যাক্টৰি অফ দা ওয়ার্ল্ড হিচাপে আমি ক'ব পাৰো ইয়াৰ ক্ষেত্ৰত কি দেখা যায় ৰপ্তানি কেন্দ্ৰিক অৰ্থনৈতিক বিকাশে চীনৰ বিশ্বব্যাপী বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিছে আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱ অধিক পৰিমাণে বৃদ্ধি কৰিছে গোটেই বিশ্বতে থাৰ্ডলি কি ক'ব পাৰো চীন হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰো এটা পাৰ্মানেন্ট সদস্য হয় না স্থায়ী সদস্য হয় আৰু এজ এ পার্মানেন্ট মেম্বার চীনে কি লাভ কৰিছে ভেটো ক্ষমতা লাভ কৰিছে চাইনাৰ ভেটো ক্ষমতা আছে which gives it significant influence global peace and security matters যাৰ ফলত চীনে কি কৰিব পাৰে বিভিন্ন ধৰণৰ বিশ্ব শান্তি আৰু সুৰক্ষা সম্পৰ্কীয় বিষয়ত বিভিন্ন ৰাজনৈতিক প্ৰভাৱ পেলাইছে গোটেই বিশ্বতে ইয়াৰ স্থিতিটো চীনৰ স্থিতিটো গোটেই বিশ্ব শক্তিশালী কৰিছে এজ এ পাৰ্মানেন্ট মেম্বাৰ অফ দা ইউনাইটেড নেশ্যন যেটো ৰাষ্ট্ৰসংঘৰ পাৰ্মানেন্ট মেম্বাৰ হিচাপে হয় নহয় ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য হিচাপে চীনৰ কি আছে ভেটো পাৱাৰ আছে আৰু এই ভেটো পাৱাৰে চীনৰ যেটো শক্তি চীনৰ শক্তিটো দৃঢ় কৰিছে গোটেই বিশ্বতে হয়নে এটো বিষয়ে আমি আলোচনা কৰিম ৰাষ্ট্ৰসংঘৰ বিষয়ে এটা চেপ্টাৰ আছে তোমালোকৰ আহিম আমি লাহে লাহে আলোচনা কৰিম গোটেইখিনি ভেটো পাৱাৰ Next, finally, China is expanding its influence across different regions of the world. China বিশ্বৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰভাৱ দ্ৰুতগতিত বিস্তাৰ কৰি আছে এইটো আমি দেখিছোৱে in Africa China invests heavily in infrastructure projects such as roads railways and projects ports while also securing access to natural resources আফ্ৰিকাত চীনে পথ ৰেলপথ আৰু বন্দৰ আদি বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত ব্যাপক বিনিয়োগ কৰিছে দেখিবলৈ পাই গৈছে এণ্ড ইন এছিয়া অলসো তোমালোকে দেখিবা শ্ৰীলংকাটো চাইনাই কি কৰিছে বৃহৎ ডাঙৰ পোৰ্ট বা যেটো বন্দৰ সাগৰীয় বন্দৰ স্থাপন কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে চাইনাই দেখিবলৈ পাবা তোমালোকে বা বিভিন্ন ডেভেলপমেন্ট প্ৰজেক্ট বিলাক বিশেষকৈ যিখিনি থাৰ্ড ওয়ার্ল্ড কান্ট্ৰিজ হয় বিশেষকৈ যিখিনি উন্নয়নশীল দেশ বা অনুন্নত দেশ হৈ আছে সেইখিনিত চাইনাই বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে বৰ্তমান সময়ত তোমালোকে ওয়ার্ল্ড পলিটিক্স টু অকমান যদি ফলো কৰা ওয়ার্ল্ড পলিটিক্সৰ নিউজ বিলাক তোমালোকে হেতু বিষয়ে পাই যাবা নেক্সট আমি আলোচনা কৰিব পাৰো সো ওভাৰঅল সামগ্ৰিকভাৱে চাইনা's economic strength political authority and global engagement have established it as a major global power and a key center of influence in contemporary world politics সামগ্ৰিকভাৱে চীনৰ শক্তিশালী অৰ্থনীতি ৰাজনৈতিক কৰ্তৃত্ব আৰু গ্লোবেল যেটো এংগেজমেন্ট হৈ আছে গোটেই বিশ্বতে তাক আজিৰ বিশ্ব ৰাজনীতিৰ এটা মুখ্য বৈশ্বিক শক্তি আৰু প্ৰভাৱৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে হল এতিয়া আহো আমি চাইনা আৰু ইণ্ডিয়াৰ ৰিলেশনৰ বিষয়ে
সো আর্লি ফেজ বা প্রারম্ভিক পর্যায়ত কি আছিলে যদি চাইনাত দেখিবা যে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছে 1947 চনত আৰু চাইনা প্ৰতিষ্ঠা হৈছে 1949 চনত আৰু ইণ্ডিয়া হৈছে একমাত্ৰ নন কমিউনিষ্ট এখন দেশ ওয়ান অফ দ্য নন কমিউনিষ্ট দেশ যিখনে কি কৰিছে চাইনাক ৰিকগনাইজ কৰিছে এজ এ দেশ হিচাপে ওকে সো ফ্ৰেণ্ডলি ৰিলেশ্যন আছিলে আৰ্লি ফেজত বহুতে বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক আছিলে হিন্দী চিনি ভাই ভাই নামটো শুনিছা চাগে তোমালোকৰ কিতাপতো আছে হিন্দী চিনি ভাই ভাই গতিকে আৰম্ভণিৰ সময়ছোৱাত চীন আৰু ভাৰতবৰ্ষৰ সম্পৰ্ক খুবেই বন্ধুত্বপূৰ্ণ আছিলে সো এগ্ৰিমেন্ট অফ পঞ্চশীল প্ৰিন্সিপলছ কৰা হৈছিলে পঞ্চশীল নীতিও স্বাক্ষৰ কৰা হৈছিলে এইখিনিৰ বিষয়ে আমি পঢ়িম তোমালোকক যেটো বৈদেশিক নীতিৰ ওপৰত এটা চেপ্টাৰ আছে অধ্যায় আছে তাত আমি আলোচনা কৰিম পঞ্চশীল নীতিৰ মূল উদ্দেশ্য আছিল শান্তিপূৰ্ণ সহাৱস্থান নিশ্চিত কৰা দুখন দেশৰ মাজত কিন্তু পিছলৈকে কি দেখিবলৈ পা তোমালোকে জানা চীন আৰু ভাৰতবৰ্ষৰ মাজত প্ৰথমখন যুদ্ধ হৈছে আমি এইবিলাকৰ বিষয়ে পিছত কৰিম আজি চানে এটা ৰাফ আইডিয়া দিছো এইটো চেপ্টাৰৰ কাৰণে চীন আৰু ভাৰতবৰ্ষৰ প্ৰথমখন যুদ্ধ হৈছিল 1962 চনত হয় নে নহয় গতিকে কি দেখাব পঞ্চশীল যেটো নীতি কৰা হৈছিল এইটো কেতিয়া কৰা হৈছিল জানে তোমালোকে 1954 চনত কৰা হৈছিল পঞ্চশীল নীতি যেটো সময়ত আছিল ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু গতিকে 1954 চনত পঞ্চশীল নীতি কৰা হল কিন্তু 1962 চনত কি হল ভাৰতবৰ্ষ আৰু চীনৰ মাজত যুদ্ধ হল যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী গতিকে তেতিয়া কি দেখিবলৈ পাও এটা কনফ্লিক্টিং সিচুৱেচন স্টাৰ্ট হল যেতিয়া 1962 ফাৰ্স্ট ওয়াৰ্ল্ড হল ভাৰতবৰ্ষ আৰু চীনৰ মাজত গতিকে বিশ্বাস যেটো আছিল সেই বিশ্বাসটো ভাঙি থাকিলে সো ট্ৰাষ্ট ডেফিসিট এমাৰ্জ নেক্সট কন্টেম্পৰাৰী যদি আমি সিচুৱেচনৰ কথা ক'ব যাও the contemporary conflicting situation between India and China is that we can give an example of Galwan Valley incident সাম্প্ৰতিক সময়তো কি দেখিবলৈ পাও সংঘটিত গালৱান উপত্যকা ঘটনাই পুনৰ দুয়োখন অনলি গালৱান উপত্যকাতে যে সংঘটিত হৈছে ওয়াৰ সদৃশ সিচুৱেচন এটা যে ক্ৰিয়েট হৈছে তেনেকুৱা নহয় বিভিন্ন স্থানত তোমালোকে দেখিবা যেটো ল্যান্ড অফ LOC আছে লাইন অফ একচুয়াল কন্ট্ৰোল আছে লাইন অফ একচুয়াল কন্ট্ৰোলৰ ক্ষেত্ৰতো বহুতখিনি লাগি থাকে line of actual control মই লিখাৰ অকমান প্ৰবলেম হৈ আছে সৰি সো লাইন অফ একচুয়াল কন্ট্ৰোলৰ ক্ষেত্ৰটো বহুতখিনি প্ৰবলেমেটিক সিচুৱেচন এটা দেখা যায় ভাৰতবৰ্ষ আৰু চীনৰ মাজত গতিকে নেক্সট আমি ক'ব পাৰো ইমপ্ৰুভমেন্ট আফটাৰ দ্য কোল্ড ওয়াৰ শীতল যুদ্ধৰ পিছত উন্নতি এই ৰাজীৱ গান্ধীয়ে বহু বছৰৰ পিছত মেবি আফটাৰ 14 years After Fonina Jitu 1962 চনত ভাৰতবৰ্ষ আৰু চীনৰ যুদ্ধ হৈছিল তাৰ পিছত 1988 চনত চীন ৰাজীৱ গান্ধীয়ে চীনত প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰে বহু বছৰৰ পিছত সো এইটোৱে ভাৰতবৰ্ষ আৰু চীনৰ মাজত অলপমান সম্পৰ্কটো ভালৰ পিনে আনে দেন এক্সপানশন অফ দ্য ট্ৰেড ৰিলেশন কৰা হয় দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্কৰো সম্প্ৰসাৰণ ঘটে কোঅপাৰেচন এতিয়া দেখিবা তোমালোকে বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন কিছুমানত ভাৰতবৰ্ষ আৰু চীনে সহযোগ কৰিছে বা সদস্য হিচাপে আছে একেলগে যেনে ব্ৰিক্সৰ সদস্য হিচাপে আছে নেক্সট সাংঘাই কোঅপাৰেচন অৰ্গানাইজেচন এইবিলাকৰ বিষয়ে আমি যেটো আন্তঃৰাষ্ট্ৰীয় সংগঠন চেপ্টাৰ আছে তাতে আমি আলোচনা কৰিম ইয়াতে আমি বহলভাৱে আলোচনা নকৰো কাৰণ এই চেপ্টাৰটো হৈছে সমসাময়িক শক্তিৰ কেন্দ্ৰস্থল not the international organization not about the international organization so that should Next, climate negotiation ক্ষেত্ৰত জলবায়ু আলোচনা আৰু চুক্তিসমূহৰ ক্ষেত্ৰত সমসাময়িক কি কৰিছে ভাৰতবৰ্ষ আৰু চীনৰ মাজত সহযোগিতা দেখা পোৱা গৈছে প্ৰেজেন্ট ৰিলেচনৰ কথা যদি আমি ক'ব যাও অৰ্থনৈতিক ক্ষেত্ৰতো সহযোগিতা আৰু প্ৰতিযোগিতা দুয়োটাই দেখা যায় ভাৰতবৰ্ষ আৰু চীনৰ মাজত লগতে চীন কি দেখা গৈছে ভাৰতবৰ্ষৰ উন্নতম বৃহৎ বাণিজ্যিক অংশীদাৰ এতিয়া মেইন ট্ৰেডিং পাৰ্টনাৰ্স বুলি ক'ব পাৰি ইণ্ডিয়াৰ চাইনা হয় নহয় কাৰণ আমি বিভিন্ন ধৰণৰ গুডস বস্তু বিলাক যেটো আনি থাকো চাইনাৰ পৰা আমাৰ তাতে ইম্পোৰ্ট হয় বেছিভাগ বস্তু
হয় না গতিকে সেইটো কাৰণে দেন কি আছে বৰ্তমানৰ সম্পৰ্কৰ ক্ষেত্ৰত আমি ক'ব পাৰো তথাপিও কি আছে সীমান্ত উত্তেজনা এতিয়াও অব্যাহত আছে বৰ্ডাৰ টেনচনছ বিলাক এতিয়াও চলি আছে যিটো মই ক'লো LOC বুলি অলপমান আগতে আগৰ স্লাইডত ক'লো লাইন অফ একচুৱেল কন্ট্ৰলত এতিয়াও কি দেখা আছে এটা বৰ্ডাৰ টেনচন সিচুৱেচন দেখিবলৈ পোৱা যায় এতিয়াও হয় নহয় ট্ৰি জাংচন বুলি যিটো ভুটানৰ যিটো ট্ৰি জাংচনত যিটো হৈছিলে এটা সিচুৱেচন ক্ৰিয়েট হৈছিলে 2019-17 সময়ছোৱাত গতিকে কি আছে বৰ্ডাৰ টেনচন বিলাক এতিয়াও অব্যাহত আছে but the relationship marked by cooperation and rivalry so ultimately we can say that the China and India's relationship is about the প্ৰতিদ্বন্দ্বিতা আৰু সহযোগিতা দুয়োটাই চলি আছে সময়ে সময়ে গতিকে আমি এতিয়া নেক্সট ক্লাছত আলোচনা কৰিম সমসাময়িক শক্তিৰ কেন্দ্ৰ হিচাপে আৰু দুটা বস্তু আমাক ইয়াত লাগিব কিতাপত দিয়া হৈছে আৰু নেক্সট ক্লাছত একেলগে আমি জাপানৰ কথা আলোচনা কৰিব লাগিব আৰু দক্ষিণ কোৰিয়াৰ কথা আমি আলোচনা কৰিব লাগিব এইখিনি বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম আজিলৈকে ইয়াতে ক্লাছটো সামৰণি মাৰিছো নেক্সট ক্লাছত আমি যেহেতু ক'লোৱে কোৱেশ্চন আনসাৰ বিলাকো আলোচনা কৰিম এই ক্লাছটো নহলে বহুত দীঘল হৈ যাব অলৰেডি 25 মিনিটস ক্ৰছ হৈছে সো নেক্সট ক্লাছত আমি এতিয়া আলোচনা কৰিম গোটেই বস্তুখিনি কোৱেশ্চন আনসাৰ খিনিও আলোচনা কৰিম আৰু যিখিনি বাকি ৰৈ গৈছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম নেক্সট ক্লাছত গতিকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও এন্ড আপোনালোকে প্লেলিষ্টত গৈ পেলাই আগৰ ভিডিও বিলাক চাব কি কি ভিডিও কৰা হৈছিল আগৰ ভিডিও বিলাক প্ৰথমৰ পৰা গোটেইখিনি এইচএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ ঠিক আছে থ্যাংক ইউ